আমার মাটি আমার অধিকার, আমার মাটি আমার অধিকার, এই জুই জ্বলিছে। আজি কেইদিনমান আগতে এই ভাৰত চৰকাৰে যিখন আইন আমাৰ সংখ্যালঘু মানুহৰ ওপৰত চাপি দিছে, যিখন কলা আইন আমাৰ ৱাক বৰ্ডৰ ওপৰত যিখন আইন বনাইছে, এই আইনখনৰ বিৰুদ্ধে আজি আমি গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘু মানুহে আন্দোলন কৰি আছোঁ, মানে প্ৰতিবাদ কৰি আছোঁ যে এই কলা আইনখন আমি কেতিয়াও নামানো। আৰু এই যি ৱাকা বৰ্ডৰ যি সম্পত্তি আছে, এইখিনি সম্পত্তি আমাৰ হয়, আমাৰ সংখ্যালঘু মানুহৰ হয়। এই যি সম্পত্তি আছে, এই সম্পত্তিৰ ওপৰত আমি মানে লাগিলে প্ৰতিবাদ কৰি যদি চৰকাৰে আমাৰ এই আইনখন মানে বাতিল নকৰে, আমি সংখ্যালঘু মানুহে মানে প্ৰতিশ্ৰুতি দিছোঁ, লাগিলে আমি মানে কৰিম। কিন্তু এই প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে এই আইনখন চৰকাৰে বাতিল কৰা নাই, তেতিয়ালৈকে আমাৰ গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘু মানুহে আইন মানে প্ৰতিবাদটো চলি আছে আৰু চলি থাকিব। আৰু এতিয়া আমি মানে চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ যে আমালোকে অনুৰোধ কৰি আছোঁ যাতে এই কলা যিখন আইন আমাৰ সংখ্যালঘু মানুহৰ ওপৰত জাপি দিছে, এই আইনখন যাতে উঠাই লয়। আপুনি চৰকাৰক অনুৰোধ কৰি আছে? হয়, আমি চৰকাৰক অনুৰোধ কৰি আছোঁ, মানে আমাৰ সংখ্যালঘুৰ ফালৰ পৰা আমি অনুৰোধ কৰি আছোঁ যে চৰকাৰক এই কলা আইনখন যাতে মানে উঠাই লয়। আমাৰ এই গাঁওখনৰ নাম হৈছে পশ্চিম চামৰালি 5 নম্বৰ দিকিৰ পাৰ আমি মছজিদ। মানে আজি জুম্মা নমাজৰ পিছত আমি সকলো মানে আমাৰ সংখ্যালঘু যিমান মানুহ আছে ইয়াত আমি মানে এই আইনখনৰ পক্ষে আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ।